আর্টস কমার্সে খুব সুন্দর রেজাল্ট করেছে। সায়েন্সে বেয়া কৰা নাই, কিন্তু কম্পেৰিজনে আৰ্টছ কমাৰ্চ খুব ভাল কৰিছে। চাব গ'লে যে কেলে ছায়েন্সৰ ইমান মাৰ্ক উঠা নাই কেলে ছায়েন্সৰ উঠা নাই কাৰণ আজিকালি ছায়েন্সৰ ল'ৰা ছোৱালীবোৰে আমাৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো ঠিকে আছে হৈ যায়, কিন্তু আৰ্টছ কমাৰ্চত কিন্তু এণ্ট্ৰেঞ্চ নাইতো, সেইকাৰণে ইমান জোৰ দিলে মই অবাক হৈ গ'লো তেওঁলোকে মাৰ্ক আৰ্টছ কমাৰ্চ। এতিয়া চাইকলজিতে 3জনে হায়েষ্ট মাৰ্ক পাইছে। তাৰপিছত বিজনেছ ষ্টাডিজত এজনে হায়েষ্ট মাৰ্ক পাইছে। তাৰপিছত কম্পিউটাৰ ছায়েন্সত হায়েষ্ট মাৰ্ক পাইছে। সল্টব্ৰুক একাডেমিৰ আৰ্টছ কমাৰ্চ শাখাৰ মই ভাইচ প্ৰিন্সিপাল। চ' এইবাৰ ৰিজাল্ট খুব ভাল হৈছে। অসমৰ ভিতৰত আপুনি চাইকলজি ছাবজেক্টটোত আপোনাৰ তিনিগৰাকী ষ্টুডেণ্ট আমাৰ ইয়াৰ পৰা হায়েষ্ট মাৰ্কছ পাইছে 99, আৰু বিজনেছ ষ্টাডিজ আপোনাৰ কমাৰ্চৰ ছাবজেক্ট তাত আপোনাৰ এজনে 99 হায়েষ্ট মাৰ্ক পাইছে গোটেই অসমৰ ভিতৰত। এনে আমাৰ আৰ্টছৰ টোটেল পাৰ্চেণ্টেজৰ ভিতৰত আপোনাৰ হায়েষ্ট মাৰ্ক 96.8 আহিছে ৰেনেন হাজৰিকা, তেওঁৰ 96.8 আহিছে গোটেই অসমৰ ভিতৰত। আৰু কমাৰ্চত 90% আহিছে আশ্মিকা চৌধুৰী বোলা ছোৱালী। খুবেই ভাল লাগিছে ৰিজাল্ট। আমি সদায় অপেক্ষা কৰি থাকোঁ ভাল ৰিজাল্ট এটা হওক। ল'ৰা ছোৱালীয়ে যথেষ্ট কষ্ট কৰিছে, ছাত্ৰ ছাত্ৰীসকলে কষ্ট কৰিছে, তাৰে আজি এইবাৰ ফলশ্ৰুতিত আমি বহুত ভাল পাইছোঁ। ল'ৰা ছোৱালী আৰু আগতো যাতে ভাল হওক সেইটোৱে শুভকামনা কৰিছোঁ। থেংক ইউ। ভাল লাগিছে। মই মোৰ নিজৰ মা দেউতাক থেংক ইউ জনাইছোঁ, মই চবকে থেংক ইউ জনাইছোঁ, মোৰ গোটেই ষ্টাফসকলকো থেংক ইউ জনাইছোঁ। তেওঁলোকে বহুত কষ্ট কৰিলে, মোৰ মা দেউতাক তেওঁলোকে বহুত কষ্ট কৰিলে। তেওঁলোকৰ কাৰণে মই আজি যি পাইছোঁ সেইটো স্ক'ৰ কৰিব পাৰিছোঁ। তেওঁলোকক বহুত থেংক ইউ। সেইটোৱে। না আশা একেবাৰে নাছিলে দে। মই ভাবিছিলোঁ কি এভাৰেজ ৰিজাল্ট হ'ব, কিন্তু মোৰ এইটো এক্সপেক্টেশ্যনতকৈ বাঢ়ি গ'ল, সেইকাৰণে মোৰ বৰ ভাল লাগিছে মনটো। প্ৰিপেৰেশ্যন মই পঢ়োঁ, মিনিমাম 6 ঘণ্টা পঢ়োঁ, ইমানে। শিক্ষা ব্যৱস্থাবোৰ কিবা ক'ব নেকি? না